নমস্কাৰ আৰকে নিউজ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকলৰ বাবে দিবলৈ লৈছো ডাঙৰ খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ। অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা 1500 টকালৈ বৃদ্ধি। জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব অৰুণোদয়ৰ বৰ্ধিত ধন। জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ পাব ৰাজসাহাৰ্য। 250 টকাকৈ ৰাজসাহাৰ্য সোমাব অৰুণোদয়ৰ ধনৰ লগত। সৰ্বমুঠ 1500 টকা লাভ কৰিব হিতাধিকাৰীসকলে। প্ৰথমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনি লওক। 3 মাহ আগতে মই ওদালগুৰিত গৈছিলোঁ, মই ৰাইজক সুধিলোঁ যে অৰুণোদয় কোনে কোনে পাইছে হাত উঠাওক। অকণমান মানুহে হাত উঠালে, কিন্তু মই যদি নলবাৰীত গৈ সুধোঁ যে অৰুণোদয় কিমানে পাইছে, চবেই হাত উঠায়। যদি ডিব্ৰুগড়ত গৈ সুধোঁ অৰুণোদয় কিমানে পাইছে, চবেই হাত উঠায়। যেতিয়া মই ওদালগুৰিত যেতিয়া মই সুধিলোঁ যে কিমানে অৰুণোদয় পাইছে, মানুহে হাত বহুত কম উঠালে। মই চিন্তা কৰিলোঁ ঘটনাটো কি। মই ডিচিক সুধিলোঁ যে এই যে অৰুণোদয় আঁচনি মই যে প্ৰত্যেক সমষ্টিত 40,000 মহিলাৰ কাৰণে পঠাইছোঁ, আপুনি ফৰ্মবিলাক কাক দিছে? বোলে ছাৰ মই ভিচি দিছিক দিছোঁ। মই বোলে এইটো কি বস্তু? বোলে মই ভিচি দিছিক দিছোঁ ছাৰ। মই বোলে ফৰ্ম আপোনাক দিলোঁ দুখীয়া মানুহক দিবৰ কাৰণে। এই ভিচি দিছিটো আকৌ ক'ৰ পৰা ওলাল? ই কি বৰালি মাছ নেকি? সৰু সৰু মাছ খোৱা। সেইকাৰণে মই এটা কথা বুজি পালোঁ যে বড়োলেণ্ডত যেতিয়ালৈকে ভিচি ডিচি থাকিব তেতিয়ালৈকে গৰীব মানুহে কোনো আঁচনি নাপায়, তেতিয়ালৈকে গৰীব মানুহৰ কোনো উন্নতি নহয়। বোলে ঘৰৰ লিষ্ট কোনে বনাব? বোলে ভিচি ডিচিয়ে বনাব। বোলে অৰুণোদয় কোনে দিব? ভিচি ডিচিয়ে বনাব। আৰে টকা দিছোঁ মই, টকা দিছে মোদীয়ে। এই মাজত ভিচি ডিচি ক'ৰ পৰা ওলালে? সেইকাৰণে এইবাৰ বিজেপিৰ চৰকাৰ হ'ব। মোদীয়ে ঘৰ বনোৱা টকা দিব, ডাইৰেক্টলি মানুহে পাব। অৰুণোদয় টকা মই দিম, ডাইৰেক্টলি মানুহে পাব। মাজত কোনো ভিচি ডিচি নাথাকিব। আমাৰ অসমততো ভিচি ডিচি নাই, নলবাৰীত ভিচি ডিচি নাই, বৰপেটাত ভিচি ডিচি নাই, যোৰহাটত ভিচি ডিচি নাই, ডিব্ৰুগড়ত ভিচি ডিচি নাই। তাত সকলোৱে অৰুণোদয় পায়। অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছোঁ। জানুৱাৰী মাহৰ পৰা অৰুণোদয়ৰ মানুহে গেছ কিনিলে আৰু 250 টকা পাব। তাৰমানে অৰুণোদয় 1500 টকা হ'ব। এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায়, বড়োলেণ্ডৰ বাইদেৱে নাপায়, বড়োলেণ্ডৰ ভণ্টিয়ে নাপায়, আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই? এতিয়া ফৰ্ম লৈ কাজিয়া। ডিচিক সুধিছোঁ, বোলে ছাৰ ফৰ্ম ভিচি ডিচিয়ে লৈ গ'ল, অমুকে লৈ গ'ল, তমুকে লৈ গ'ল। এইটো ঠিক কথা নহয়। বৰালি মাছে সৰু সৰু মাছবিলাক খায়নে নাখায়? কেনেকৈ আমাৰ ভিচি ডিচিত সৰু সৰু মানুহবিলাকক বিটিআৰত ভিচি ডিচিবিলাকে খাই আছে। পইচা নিদিলে একো নহয়। পইচা নিদিলে না ঘৰ পায়, না পইচা নিদিলে অৰুণোদয় পায়, একো নাপায়। তেনেকেতো নহ'ব। সেইকাৰণে এইবাৰ বিজেপিৰ চৰকাৰ আহক বা BPF আহক, UPPL আহক, পিছৰ কথা, কিন্তু বড়োলেণ্ডত ভিচি ডিচি দালালি চলিব নোৱাৰি। কাৰণ গৰীব দুখীয়া মানুহে একো নাপাব। প্ৰধানমন্ত্ৰীয়ে ঘৰ বনাব টকা দিয়ে, ঘৰ বনোৱা টকা একাউণ্টত যাব লাগে। বোলে ইয়াতে ভিচি ডিচিয়ে ঘৰ বনাব। আৰে গৰীব মানুহৰ পইচা আমি গৰীবক দিব লাগিব নে আমি ভিচি ডিচিক দিব লাগিব? সেইকাৰণে বড়োলেণ্ডত বিটিআৰত যদি পৰিৱৰ্তন লাগে তেতিয়াহ'লে আমি কাক ভোট দিব লাগিব? আমি বিজেপিক ভোট দিব লাগিব।